এটা ষ্টিল ফটো মাৰিবি ষ্টিল ফটো মাৰিবি ঠিক আছে দৰংগল Sama sila ba? Puro ba di eso? Bye. Yes. কালি 5টা আৰু আজি 5টা এই মুঠ সৰ্বমুঠ 10টা আমি পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানী জল জীৱনৰ আমি আঁচনি আমাৰ ৰাইজৰ হাতত অৰ্পণ কৰিবৰ কাৰণে আমি এটা প্ৰয়াস কৰি আহি আজি দ্বিতীয় দিনটোত আমি আৰু এটা কাৰ্যসূচী আছে সেই কাৰ্যসূচীটোৰ পিছতেই আমাৰ আজিৰ জল জীৱনৰ এটা মানে গুৰুত্বপূৰ্ণ অন্তত 10টা কামৰ সমাপ্তি ঘটিব কিন্তু মই এইটো কথাই ক'ব খুজিছোঁ যে আমাৰ ঘৰে ঘৰে পানী যোগান আঁচনি যিটো নেকি মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেকি এটা সৎ প্ৰচেষ্টা যৌথভাৱে এই প্ৰচেষ্টাত ইতিমধ্যে 80% অধিক কাম সম্পন্ন হৈছে ঠিকেই কিন্তু ৰাইজ যদি সজাগ নহয় আমি যিবিলাক নেকি মানে নিয়োগ কৰিছোঁ কমিটি মানে ইউজাৰ কমিটি উপভোক্তা সমিতিখনক তেওঁলোকে যদি কামবিলাকত সজাগতা মানে প্ৰকাশ নকৰে তেতিয়াহ'লে আঁচনিটো বুমেৰাং হৈ যাব আৰু মই আমাৰ বিভাগীয় আমাৰ কাৰ্যকৰ্তাসকলো মোৰ আছে আমাৰ লগতে আছে তেখেতসকলে এটা নিয়ম কৰি পেলাই প্ৰতিটো মানে সপ্তাহতে যাতে পৰীক্ষা কৰিবলৈ আহে আৰু পৰীক্ষা কৰাৰ পিছত খুঁটিনাটি থাকিব এটা যন্ত্ৰহে হয় মই ভাবোঁ যে আমাৰ গোটেই মানে ইউজাৰ কমিটিখনে যদি অতি সচেতন হয় জলমিত্ৰগৰাকী যদি সচেতন হয় এই কাৰ্যসূচী বা এই যিটো খোৱা পানী আঁচনি পৃথিৱীৰ ভিতৰতে এটা অন্যতম আঁচনি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ মই ভাবোঁ যে ই এটা মহৎ কাৰ্যসূচী হিচাপে পৰিগণিত হ'ব যি আমি পুৱাৰ পৰাই আমাৰ আঁচনি হস্তান্তৰ প্ৰক্ৰিয়াৰ কাৰ্যসূচী হাতত লৈ পেলাই আমি আগবাঢ়ি আছিলোঁ ইতিমধ্যে আমি 4টা আঁচনি হেণ্ডঅভাৰ কৰিলোঁ আৰু আজিৰ তাৰিখত দৰং জিলাত মুঠ 498 আঁচনি আমি ইতিমধ্যে হেণ্ডঅভাৰ কৰিলোঁ আৰু এটা হ'লে অলমষ্ট 500 আমাৰ টাচ কৰিব 499 হ'ব না আমাৰ হিচাপে তেনেকৈ আমাৰ হিচাপটো নাই আমি হাউচ হোল্ড হিচাপেহে আমি কাউণ্টটো কৰোঁ প্ৰতিটো স্কিমতে আমাৰ এইকেইটা মেক্সিমাম ক্ষুদ্ৰ আঁচনি আছিলে তাৰে ভিতৰত এটা আছিলে ডাঙৰ আঁচনি সেইটো আমাৰ যিটো বনমাজা বৰিগাঁও সেইটো আঁচনি আমাৰ ডাঙৰ আঁচনি আছিলে আজি তাতে 425 আছিলে যদিও প্ৰেক্টিকেলি আমি ফিল্ডত সিমান মানুহ পোৱা নাই সেইটো আমাৰ ঘৰ ঘৰ উজাল ভিলেজ হিচাপে আমি ডিক্লেয়াৰ কৰি দি দিম